লাহৰীঘাটত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অধিক তীব্ৰতৰ হৈছে। লাহৰীঘাট বিধানসভাৰ অন্তৰ্গত ৰজা গাধোৱা জিলা পৰিষদৰ প্ৰচাৰ অভিযান অধিক তুংগত উঠিছে। নিশা পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলালে ৰজা গাধোৱা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰুবিনা ইয়াছমিনে। সমাজ সেৱাৰ বাবে তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰুবিনা ইয়াছমিন ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা জানিবলৈ দিয়ে। আজি লাহৰীঘাটৰ চেটুৱাই খাইটি গাঁৱত পঞ্চায়তত শ শ লোকৰ উপস্থিতিত ৰুবিনা ইয়াছমিনে প্ৰচাৰ চলাই লগতে প্ৰচাৰ চলাই প্ৰাক্তন জিলা পৰিষদ আজিজুৰ ৰহমান বিল্লাহে। বিগত প্ৰাক্তন জিলা পৰিষদ বিল্লাই কৰা ভাল কাম কৰাৰ ফলত আজিৰ দিনত প্ৰচাৰ চলাই প্ৰাক্তন জিলা পৰিষদ আজিজুৰ ৰহমান বিল্লাহে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। নিৰ্বাচন প্ৰচাৰত এক গৰম বতাহ বৈছে। ভাল লাগিছে, সব ৰাইজ ওলাই আহিছে, মোক সঁহাৰি জনাইছে। সেইটো কাৰণে ৰাইজক, সকলো ৰাইজক মই ধন্যবাদ জনাইছো। ভালে লাগিছে, সব ৰাইজ ওলাই আহিছে। আৰু যেহেতু আজিৰ দিনত যদি আমি ক'ব যাওঁ, আপোনাৰ যিজন হাজবেণ্ড আছে আজিৰ তেখেতৰ কৰ্মকাণ্ডত আজি ইমান ৰাইজ ওলাই আহিছে নেকি, আপুনি ক'ব বিচাৰে নেকি? তেখেতৰ কৰ্মকাণ্ডকে ওলাই আহিছে সব ৰাইজ, কাৰণ তেখেতে আগতে বহুত ৰাস্তা ঘাট যিমান পাৰিছে মানে দুখীয়াসকলক সহায় কৰিছে। সেইকাৰণে সকলো ৰাইজ আমাৰ লগত ওলাই আহিছে। আপুনি এবাৰ 100% জিকিম নিশ্চিত। আপোনালোকে চাই আছে, সকলো ৰাইজ চেঞ্চুৰী কৈয়ে আছে, ৰাইজেই কৈ আছে। মই কি কম, ভাল লাগিছে আৰু